সকল আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটি আছিলে টাই ভাষাত শৰাইক কি বুলি কোৱা হয়? ইয়াতে অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক'ত আছে ফোন, অপশ্যন ক'ত আছে কোন, অপশ্যন ক'ত আছে সন, অপশ্যন ক'ত আছে হৈ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ ফোন। টাই ভাষাত শৰাই ফোন বুলি কোৱা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। 1523 চনত চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ কি উপহাৰ দিছিল? প্ৰশ্নটি আছিলে 1523 চনত চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ কি উপহাৰ দিছিল? ইয়াতে অপশ্যন চাৰিটা দি আছিলে। অপশ্যন ক'ত আছে গামোচা, অপশ্যন ক'ত আছে শৰাই, অপশ্যন ক'ত আছে তামোল পাণ, অপশ্যন ক'ত আছে জাপি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ শৰাই। 1523 চনত চুতীয়া ৰজা নীতিপালে আহোম ৰজা আৰু চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ শৰাই উপহাৰ দিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। 1524 চনত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে কি শৰাই লাভ কৰিছিল? অপশ্যন ক'ত আছে মাইবং, অপশ্যন খ আছে চুইবং, অপশ্যন গ আছে গন্ধক, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ মাইবং। 1524 চনত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে মাইবং শৰাই লাভ কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমীয়া গামোচাখন অসমৰ কোন ঠাইত সৃষ্টি হৈছিল? ইয়াতে অপশ্যন চাৰিটা আছে। অপশ্যন ক আছে ৰঙিয়া, অপশ্যন খ আছে শদিয়া, অপশ্যন গ আছে নামৰূপ, অপশ্যন ঘ আছে নাজিৰা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ শদিয়া। অসমীয়া গামোচাখন অসমৰ শদিয়াত সৃষ্টি হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। নামনি অসমত গামোচাক কি বুলি কোৱা হয়? ইয়াৰে অপশ্যন চাৰিটা দি আছিলে। অপশ্যন ক আছে দুহেইটা, অপশ্যন খ আছে কাপোৰ, অপশ্যন গ আছে কপাহী, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, দুহেইটা। নামনি অসমত গামোচাক দুহেইটা বুলি কোৱা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে কি নামৰ জাপি উপহাৰ দিছিল? অপশ্যন ক আছে জাপিলি, অপশ্যন খ আছে হিউলি, অপশ্যন গ আছে হালিলি, অপশ্যন ঘ আছে বামিলি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ হালিলি। হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি উপহাৰ দিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। 1523 চনত চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ কিহৰ জাপি উপহাৰ দিছিল? ইয়াতে অপশ্যন চাৰিটা আছে। অপশ্যন ক আছে সোণৰ, অপশ্যন খ আছে বাঁহৰ, অপশ্যন গ আছে ৰূপৰ, অপশ্যন ঘ আছে বেতৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ ৰূপৰ। 1523 চনত চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ কি খেল ৰাখিছিল? অপশ্যন ক আছে জাপি সজীয়া, অপশ্যন খ আছে জাপি সৰীয়া, অপশ্যন গ আছে জাপি বনীয়া, অপশ্যন ঘ আছে জাপি কৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ জাপি সজীয়া। চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপি সজীয়া খেল ৰাখিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ৰিহাৰ আন এটা নাম কি? অপশ্যন ক আছে উত্তৰীয়া, অপশ্যন খ আছে বগা কাপোৰ, অপশ্যন গ আছে কাচলি, অপশ্যন ঘ আছে তাচলি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ কাচলি। ৰিহাৰ আন এটা নাম হৈছে কাচলি। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ঢোলবিৰিৰ আন এটা নাম কি?
অপশ্যন ক আছে মতাবিৰি, অপশ্যন খ আছে মতামণি, অপশ্যন গ আছে মতা ঢোল, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মতাবিৰি। ঢোলবিৰিৰ আন এটা নাম আছে মতাবিৰি। এতিয়া আমি আগুৱাইছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত জাপিৰ প্ৰচলন কেতিয়া আৰম্ভ কৰিছিল? অপশ্যন ক আছে কোচসকলে, অপশ্যন খ আছে আহোমসকলে, অপশ্যন গ আছে চুতীয়াসকলে, অপশ্যন ঘ আছে বড়োসকলে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ আহোমসকলে। অসমত জাপিৰ প্ৰচলন আহোমসকলে আৰম্ভ কৰিছিল। এতিয়া আমি আগুৱাইছোঁ আজি আন এটি প্ৰশ্নলৈ।